গোটেই পাহাৰখন বোলে এভেকশ্যন হ'ব। কথাটো কৈ আছো ৰ'ব, বৰ্তমান কামলৈ যাব ওলালো। কামলৈ যাব ওলোৱাতে দেখিলো যে মানুহজনীয়ে ভোল আলু এনেকুৱা ধৰণৰ পাচলিবিলাক কাটিব ধৰিছে। বেচেৰি মাইকী মানুহ হোৱাও বহুত কষ্ট। ৰাতিপুৱাই এনেকুৱা কাম আৰম্ভ আৰু দিনটো বাকী আছেই। দিয়ক পিছে লাহে লাহে মই নিজৰ কৰ্মস্থানলৈ আগবাঢ়ো। কৰ্মস্থান পোৱাৰ লগে লগে টেনচন দাদা আৰু বাবলুক লগ পালো। মানে ৰাতিপুৱা 7টা বজাত আমাৰ ডিউটি আৰম্ভ। কৰ্মচাৰীসকলৰ কিন্তু ফেশ্বনে বেলেগ। কোনোবা যদি শ্বাহৰুখ খান ষ্টাইলত, কোনোবা আকৌ ছলমান খান ষ্টাইলত। পিছে মোৰ পিছৰজনে একো ধৰণৰ ষ্টাইল বিচাৰি নাপায়, সোপা ধৰাৰ ষ্টাইলটোকে নকল মাৰি দিলে। বাৰু যি নহওক, হাঁহি ধেমালিৰ মাজতে আমাৰ দিনটো পাৰ হৈ যায়। ৰ'ব মই কাম কৰা জেগাখিনিৰ পৰা ইয়াৰে অলপ ভিউটো দেখুৱাওঁ। মানে যিকোনো অচিনাকি মানুহ এজনে প্ৰথমবাৰৰ বাবে আহিলে জেগাখিনি দেখিয়ে পচন্দ কৰিব। চাৰিওফালে পাহাৰে আগুৰি আছে, সম্পূৰ্ণ সেউজীয়া পৰিৱেশ। কিন্তু কিছুদিন পিছত এই সকলোবোৰ ভঙা যাব। মানে নটিচ দিছে বোলে ইয়াত 7 ষ্টাৰ হোটেল বনাব। মনটোত সঁচাই বিৰাটেই দুখ লাগিছে দেই। কিছুদিন পিছত আৰু এই সেউজীয়া পৰিৱেশটো নাথাকিব। চৰকাৰৰ আদেশ যি, গতিকে আমি দুখীয়া মানুহ হৈনো কিনো কৰিব পাৰিম। দিয়ক আজিলৈ এৰিছো, বাই।